দশম শ্ৰেণী ত্ৰিভুজ অনুশীলনী 6.5 11 নম্বৰৰ প্ৰশ্নটো আজি সমাধান কৰিম। প্ৰশ্নত দিয়া আছে যে এখন উৰাজাহাজ এয়াৰপৰ্টৰ পৰা উৰা মাৰিলে আৰু ঘণ্টাত 1000 কিলোমিটাৰ দ্ৰুতিত উত্তৰ দিশে গতি কৰিলে। একে সময়ত আন এখন উৰাজাহাজ একেটা এয়াৰপৰ্টৰ পৰা পশ্চিম দিশে ঘণ্টাত 1200 কিলোমিটাৰ দ্ৰুতিত উৰা মাৰিলে। 1.5 ঘণ্টাৰ পিছত দুয়োখন উৰাজাহাজৰ মাজৰ দূৰত্ব কিমান হ'ব সেইটো আমি উলিয়াব লাগে। প্ৰথমে প্ৰশ্নটো ভালকে বুজি লওঁ। এইটো হৈছে এয়াৰপৰ্টৰ ঠাইটো বি বিন্দুটো। বি বিন্দুৰ পৰা এখন উৰাজাহাজ উত্তৰ দিশে গতি কৰিলে 1000 কিলোমিটাৰ দ্ৰুতিত। 1.5 ঘণ্টাত ইয়ালৈকে গৈ পালে, এই বিন্দুলৈকে গৈ পালে প্ৰথম উৰাজাহাজখন। আকৌ দ্বিতীয় উৰাজাহাজখন একে বি বিন্দুৰ পৰাই আৰম্ভ কৰিছিলে এইবেলি 1200 কিলোমিটাৰ দ্ৰুতিত 1.5 ঘণ্টাত গৈ এচি বিন্দুলৈকে গৈ পালে। তেতিয়াহ'লে এতিয়া উৰাজাহাজ দুটাৰ যি অৱস্থান, প্ৰথম উৰাজাহাজটো এ বিন্দুত আছে আৰু দ্বিতীয় উৰাজাহাজটো চি বিন্দুত আছে। তেতিয়াহ'লে এই দুটা উৰাজাহাজৰ মাজৰ দূৰত্ব অৰ্থাৎ এচিৰ দূৰত্বটো আমি নিৰ্ণয় কৰিব লাগে। তো যিহেতু এইটো এটা সমকোণী ত্ৰিভুজ বনি আছে ইয়াত, তেন্তে এই দুটা বাহুৰ দৈৰ্ঘ্য যদি আমি উলিয়াব পাৰোঁ তেতিয়াহ'লে পাইথাগৰাছৰ সূত্ৰত আমি এচি দূৰত্বটো নিৰ্ণয় কৰিব পাৰিম। এই দুটা বাহুৰ দূৰত্ব আমি কেনেকৈ পাম? তাৰ বাবে আমাৰ ইয়াত দুটা বস্তু দিয়া আছে যে বিৰ পৰা এলৈকে যাওঁতে প্লেনখনৰ দ্ৰুতি আৰু সময় দিয়া আছে। আমি জানো যে দ্ৰুতি পূৰণ সময় কৰিলে দূৰত্ব ওলাই পৰে। এনেকৈ আমি ইয়াৰ দূৰত্ব ঠিক একেদৰে ইয়াতো দ্ৰুতি আৰু সময় দিয়া আছে। দ্ৰুতি পূৰণ সময় কৰিলে এই দূৰত্বটো ওলাই যাব। যেতিয়া এই দুটা দূৰত্ব ওলাই যাব তেতিয়া পাইথাগৰাছৰ সূত্ৰ প্ৰয়োগ কৰি এচিৰ দূৰত্বটো আমি নিৰ্ণয় কৰিব পাৰিম। তেন্তে আমি ইয়াত দুটা উৰাজাহাজৰ উলিয়াই লওঁ। প্ৰথম উৰাজাহাজৰ বাবে দ্ৰুতি হৈ গ'ল 1000 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু সময় হৈছে 1.5 ঘণ্টা। 1.5 ঘণ্টা এইটো 2 × 2 = 3, 2/3 হৈ যাব ঘণ্টা। তেতিয়াহ'লে ইয়াৰ দূৰত্বটো উলিয়াই লওঁ। ইয়াৰ দূৰত্ব হৈ যাব দ্ৰুতি পূৰণ সময়, অৰ্থাৎ 1000 পূৰণ 2/3। 2ৰে 1000ক কাটিলে 500 বাৰ যাব আৰু 500 আৰু 3 পূৰণ কৰিলে হৈ যাব 1500। তাৰমানে এইটো 1500 কিলোমিটাৰ। তেতিয়াহ'লে কি ওলালে? এ বি ইকুৱেল 1500 কিলোমিটাৰ। এ বিৰ দূৰত্ব 1500 কিলোমিটাৰ। প্ৰথম উৰাজাহাজৰ ক্ষেত্ৰত এইটো হৈ গ'ল। এতিয়া দ্বিতীয় উৰাজাহাজৰ ক্ষেত্ৰত দ্ৰুতি দিয়া আছে 1200 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু সময় দিয়া আছে, সময়টো একে থাকিব 1.5 ঘণ্টা। তাৰমানে সময়টো হৈ যাব আকৌ 2/3 ঘণ্টা। ইয়াত আকৌ দূৰত্ব ওলাই যাব, দূৰত্ব হৈ যাব দ্ৰুতি পূৰণ সময়। দ্ৰুতি পূৰণ সময়, দ্ৰুতি হৈ গ'ল 1200, সময় 2/3। 2য়ে 1200ক কাটিলে 600 হৈ যাব। 6 × 3 = 18, 1800 কিলোমিটাৰ। তাৰমানে BC ইকুৱেল 1800
কিলোমিটাৰ। তো BCৰ মান ওলাই গ'ল 1800 কিলোমিটাৰ। তেতিয়াহ'লে এই সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতা পাই গ'লোঁ। এতিয়া অতিভুজ উলিয়াব লাগে পাইথাগোৰাছৰ সূত্ৰ মতে। তেন্তে পাইথাগোৰাছৰ সূত্ৰ মতে AC ইকুৱেল AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ ৰুটৰ ভিতৰত। AC ইকুৱেল AB স্কুৱেৰ 1500 1500 স্কুৱেৰ প্লাছ 1800 স্কুৱেৰ। ইয়াত আমি 15ৰ স্কুৱেৰ উলিয়ালে হ'ব। 15ৰ স্কুৱেৰ 225, লগতে দুটা শূন্যৰ স্কুৱেৰ কৰিলে 4টা শূন্য বহিব ইয়াত। আৰু 18ৰ স্কুৱেৰ কৰিলে হৈ যাব 324, ইয়াতো দুটা শূন্যৰ স্কুৱেৰ মানে 4টা শূন্য। আৰু 324 হৈ যাব 549 লগতে 4টা শূন্য। তেতিয়াহ'লে আমি ইয়াত 549ৰ বৰ্গমূল উলিয়াই তাত 4টা শূন্যৰ ঠাইত দুটা শূন্য বহাই দিলে ACৰ দূৰত্বটো ওলাই পৰিব। এতিয়া 549ৰ বৰ্গমূল উলিয়াবৰ কাৰণে তাক উৎপাদক বিশ্লেষণ কৰিব, মৌলিক উৎপাদক কৰিব লাগিব। 549 প্ৰথমে এইটো 3ৰে যাব 183, আকৌ 3ৰে যাব 61 এটা মৌলিক সংখ্যা হয়, তাৰমানে 61ক 61ৰে কৰিব লাগিব, এবাৰ যাব। তেন্তে বৰ্গমূলৰ নিয়ম মতে কি দুটা 3ৰ পৰা এটা 3 ৰুটৰ বাহিৰত আহি যাব, আৰু যিহেতু 4টা শূন্য আছিলে দুটা শূন্য লগতে আহিব বাহিৰত, আৰু 61টো ৰুটৰ ভিতৰত থাকি যাব। তাৰমানে ACৰ দূৰত্ব হৈ গ'ল 300√61 কিলোমিটাৰ। তাৰমানে দুখন প্লেন এতিয়া ACৰ দূৰত্ব কিমান ওলালে 300√61 কিলোমিটাৰ দূৰত আছে।